স্বাগতম জনাইছো মহিমাক্ষী নিখা জুবিনৰ সংগীতানুষ্ঠানত পুনৰ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি একাংশ উদন্ত যুৱকে জুবিনৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে এফালৰ পৰা ভাঙি নিয়ে চকীসমূহ আৰু তাৰ পিছতে আৰক্ষী আৰু যুৱকৰ মাজত উদন্ত যুৱকৰ মাজত সৃষ্টি হয় তৰ্কযুদ্ধ শেষত আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হয় জনাইছো সবিশেষ জুবিনৰ সংগীতানুষ্ঠানত পুনৰ অথন্ত দেৰগাঁৱত জুবিনৰ সংগীতানুষ্ঠানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি জুবিনৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি একাংশ উদন্ত যুৱকৰ অতপালি জুবিনৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে একাংশ উদন্ত যুৱকৰ অতপালিৰ সৃষ্টি হয় আৰু অনুষ্ঠান চলি থকাৰ মাজতে এফালৰ পৰা ভাঙি নিলে চকীসমূহ এফালৰ পৰা সমগ্ৰ চকী ভাঙি নিলে একাংশ উদন্ত যুৱকে আৰু উদন্ত যুৱকক লক্ষ্য কৰি আৰক্ষীৰ লাঠি চালনা আৰক্ষীয়ে শেষত লাঠি চালনা কৰিবলৈ বাধ্য হয় আৰু আৰক্ষী আৰু যুৱকৰ মাজত সৃষ্টি হয় তাৰ পাছতে খণ্ডযুদ্ধ পুনৰবাৰ জনাইছো জুবিনৰ সংগীতানুষ্ঠানত পুনৰ উত্তপ্ত পৰিস্থিতি আৰু এই ঘটনাক লৈ দুখ প্ৰকাশ কৰে আয়োজকে দুখ প্ৰকাশ কৰে এই ঘটনাক লৈ পুনৰ জুবিনৰ সংগীতানুষ্ঠানত নিশা একাংশ উদন্ত যুৱকৰ মই মতালি এয়া জুবিনৰ সংগীতানুষ্ঠান চলি আছে আৰু চলি থকাৰ মাজতে একাংশ যুৱকৰ মই মতালি এফালৰ পৰা তেওঁলোকে ভাঙি নিছে চকীসমূহ নাচি আছে গাই আছে কিন্তু তাৰ মাজে মাজে তেওঁলোকৰ অতপালি এনেদৰে এফালৰ পৰা দলিয়াই ভাঙি নিছে চকীসমূহ জুবিনৰ সংগীতানুষ্ঠান এফালে জুবিনে গীত পৰিৱেশন কৰি আছে আৰু আনফালে এনেদৰে উদন্ত একাংশ যুৱকে সমগ্ৰ চকীবোৰ ভাঙি নিছে আৰু সেই সময়তে ভিডিঅ' কৰাটো ব্যস্ত হৈ আছে কেইজনমান লোক একাংশই ভিডিঅ' কৰিছে চকী ভঙাৰ দৃশ্য আৰু একাংশই এনেদৰে এফালৰ পৰা ভাঙি নিছে চকীসমূহ ভাঙি দিছে এয়া পুনৰবাৰ জনাইছো জুবিনৰ সংগীতানুষ্ঠানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি নিশা জুবিনৰ সংগীতানুষ্ঠানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি একাংশ উদন্ত যুৱকে যেতিয়া সংগীতানুষ্ঠান চলি আছিল সেই চলি থকাৰ মাজতে একাংশ উদন্ত যুৱকে এফালৰ পৰা ভাগি লৈ গৈছে চকীসমূহ জুবিনৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে অশান্ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শেষত আৰক্ষী আৰু যুৱকৰ মাজত সৃষ্টি হয় খণ্ডযুদ্ধ এফালৰ পৰা আৰক্ষীয়ে খেদি আটক কৰে যুৱককেইজনক এফালৰ পৰা খেদিবলৈ আৰম্ভ কৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি উদন্ত যুৱকক চকী ভঙাৰ পৰা ৰক্ষা কৰিবৰ বাবে আৰক্ষীয়ে খেদিবলৈ বাধ্য হয় এয়া চকী ভঙাৰ দৃশ্য দেখিবলৈ পাব জুবিনে যেতিয়া সংগীত পৰিৱেশন কৰি আছিল সংগীত পৰিৱেশন কৰি থকাৰ সময়তে এনেদৰে একাংশ উদন্ত যুৱকে এফালৰ পৰা ভাঙি সমগ্ৰ চকীসমূহ ভাঙি তহিলং কৰিলে একাংশ উদন্ত যুৱকৰে মই মাতালি দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাৰ পাছতে এইবাৰ পুনৰ চৰ্চালৈ আহিছে দেৰগাঁও দেৰগাঁৱৰ পৰিৱেশ নিশা দেৰগাঁৱত এনেদৰে উদন্ত যুৱকে এফালৰ পৰা ভাঙি লৈ গ'ল চকীসমূহ জুবিনৰ সংগীতানুষ্ঠান চলি আছে জুবিনৰ সংগীতৰ অনুষ্ঠান চলি থকাৰ মাজতে এনেদৰে একাংশ উদন্ত যুৱকে এফালৰ পৰা ভাঙি নিলে চকী আৰু শেষত উদন্ত যুৱকৰ পৰা ৰক্ষা পাবৰ কাৰণে আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হয় এয়া উদন্ত যুৱকৰ মই মাতালি একাংশ উদন্ত যুৱকৰ মই মাতালি দেৰগাঁৱত দুৰ্ঘটনাৰ পিছতে পুনৰ চৰ্চালৈ আহিছে দেৰগাঁও যি ভয়ংকৰ দুৰ্ঘটনাই সমগ্ৰ দেশবাসীক কঁপাই গৈছিল সেই সময়তে পুনৰবাৰ চৰ্চালৈ আহিছে দেৰগাঁও এয়া উদন্ত যুৱকৰ দেৰগাঁৱত মই মাতালি দেৰগাঁৱত উদন্ত যুৱকৰ মই মাতালি জুবিনৰ এফালে চলি আছিল জুবিনৰ সংগীতৰ অনুষ্ঠান আনফালে উদন্ত যুৱকৰ মই মাতালি এফালৰ পৰা ভাঙি তহিলং কৰিলে চকী আৰু এই চকী ভঙা কাৰ্যত উদন্ত যুৱকৰ মই মাতালি কৰ্তৃপক্ষই দুখ প্ৰকাশ কৰিছে কৰ্তৃপক্ষই আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হয় উদন্ত যুৱকৰ মই মাতালিৰ পৰা ৰক্ষা পাবৰ বাবে একাংশ যুৱকে এনেদৰে এফালৰ পৰা চকী ভাঙি নিলে আৰু শেষত আৰক্ষী আৰু যুৱকৰ মাজত বিতৰ্কৰ সৃষ্টি হয় দৌৰাব বাধ্য হয় আৰক্ষী এফালৰ পৰা দৌৰাবলৈ বাধ্য হয় খেদি আটক কৰিবলৈ বাধ্য হয় এফালৰ পৰা এওঁলোকে চকীসমূহ ভাঙি তহিলং কৰিলে চকীসমূহ সংগীতৰ অনুষ্ঠান চলি থকাৰ মাজতে আনন্দ ফূৰ্তিৰ মাজতে এনেদৰে চকী ভঙা দৃশ্য পৰিলক্ষিত হৈছে আৰু আৰক্ষীয়ে খেদিবলৈ বাধ্য হয় শেষত অনুষ্ঠানৰ পৰা খেদিবলৈ বাধ্য হয় আৰক্ষীয়ে পুনৰবাৰ জনাইছো দুৰ্ঘটনা যি ভয়ংকৰ দুৰ্ঘটনাই দেৰগাঁও ভয়ংকৰ দুৰ্ঘটনাই যি সময় সমগ্ৰ দেশ কঁপাই গৈছিল আৰু এবাৰ পুনৰ চৰ্চালৈ আহিছে দেৰগাঁও পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছত পুনৰ চৰ্চালৈ আহিছে দেৰগাঁৱত এনেদৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে জুবিনৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি একাংশ যুৱকে এনেদৰে ভাঙি তহিলং কৰিলে এফালৰ পৰা সমগ্ৰ চকী অনুষ্ঠানৰ মাজতে চলি আছিল হাঁহি ফূৰ্তি তাৰ মাজতে এয়া একাংশ যুৱকৰ মই মাতালি একাংশ যুৱকে নাচি ফূৰ্তি কৰি এনেদৰে চকীসমূহ ভাঙি দিলে আৰু এই চকী ভঙাৰ দৃশ্য একাংশই কেমেৰাত বন্দী কৰিলে
শেষত আৰক্ষী আৰু যুৱকৰ মাজত সৃষ্টি হয় তৰ্ক বিতৰ্কৰ সৃষ্টি হয় উদণ্ড যুৱকৰ মই মাতালি সকলো চকী ভাঙি শেষ কৰিলে জুবিনৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে দেৰগাঁৱৰ পৰিৱেশ দেৰগাঁৱৰ নিশাৰ দৃশ্য নিশা দেৰগাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি একাংশ যুৱকৰ মই মতালিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় জুবিনৰ সংগীতানুষ্ঠানৰ মাজতে উদণ্ড যুৱকৰ মই মাতালি একাংশ উদণ্ড যুৱকে এনেদৰে চকুবোৰ ভাঙি তহিলং কৰিলে দেৰগাঁৱত পুনৰ চৰ্চা লাগিছে দেৰগাঁৱত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছতে পুনৰ চৰ্চা লাগিছে দেৰগাঁৱৰ পৰিৱেশ নিশা দেৰগাঁৱৰ পৰিৱেশ একাংশ উদণ্ড যুৱকৰ মই মাতালি জুবিনৰ এফালে চলি আছিল মঞ্চত জুবিনৰ সংগীতানুষ্ঠান এফালে সংগীত পৰিৱেশন কৰি আছিল জুবিনে আনফালে আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হয় আৰক্ষীয়ে লাঠি চালনা কৰি খেদিবলৈ বাধ্য হয় জুবিনৰ সংগীতানুষ্ঠানৰ পৰা খেদিবলৈ বাধ্য হয় একাংশ উদণ্ড যুৱকক হাঁহি ফূৰ্তি কৰি তেওঁলোকে এফালৰ পৰা চকীবোৰ ভাঙিলে আৰু জুবিনৰ সংগীতানুষ্ঠান হাজাৰ হাজাৰ দৰ্শক হাজাৰ হাজাৰ অনুৰাগী জুবিন অনুৰাগী আৰু এই জুবিন অনুৰাগীয়ে এনেদৰে জুবিনৰ সংগীতানুষ্ঠানৰ মাজতে চকীবোৰ ভাঙি পেলালে আনন্দ ফূৰ্তিৰ মাজে মাজে তেওঁলোকে চকীবোৰ ভাঙি পেলালে সমগ্ৰ চকী ভাঙি পেলালে পুনৰ চৰ্চা লাগিছে দেৰগাঁও দেৰগাঁৱৰ নিশাৰ পৰিৱেশ দেৰগাঁৱৰ নিশাৰ দৃশ্য হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ জুবিনৰ সংগীতানুষ্ঠান কিন্তু হাজাৰ হাজাৰ অনুৰাগীয়ে এনেদৰে অনুৰাগীৰ ভিতৰে একাংশ অনুৰাগীয়ে চকীসমূহ এফালৰ পৰা ভাঙিলে আৰু এওঁলোকৰ এই কাৰ্যত গভীৰ ক্ষোভ প্ৰকাশ কৰিছে কৰ্তৃপক্ষই পুনৰ কৈছো পুনৰ চৰ্চাত আহিছে দেৰগাঁও ভয়ংকৰ দুৰ্ঘটনাৰ পিছত পুনৰ চৰ্চালৈ আহিছে দেৰগাঁও দেৰগাঁৱৰ পৰিৱেশ নিশা দেৰগাঁৱৰ দৃশ্য পুনৰ ভয়ংকৰ দুৰ্ঘটনাৰ যি দেশবাসীৰ হৃদয় কঁপাই গৈছিল দেশ কঁপোৱা ভয়ংকৰ দুৰ্ঘটনাৰ পিছত পুনৰ চৰ্চালৈ আহিছে দেৰগাঁৱৰ নিশাৰ পৰিৱেশ লাখ লাখ অনুৰাগীৰ ভিৰ জুবিনৰ এফালে চলি আছিল মঞ্চত জুবিনৰ সংগীতানুষ্ঠান আৰু সংগীতানুষ্ঠান চলি থকাৰ মাজতে একাংশ উদণ্ড যুৱকৰ মই মতালিক খেদিবলৈ বাধ্য হয় জুবিনৰ সংগীতানুষ্ঠানৰ পৰা আৰক্ষীক খেদিবলৈ বাধ্য হয় একাংশ যুৱকক এফালৰ পৰা এনেদৰে ভাঙি তহিলং কৰিলে চকী জুবিনৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে এফালৰ পৰা এনেদৰে ভাঙি তহিলং কৰিলে চকীসমূহ পুনৰ চৰ্চাত এইবাৰ দেৰগাঁও দেৰগাঁৱৰ নিশাৰ পৰিৱেশ নিশাৰ দৃশ্য দেৰগাঁও একাংশ উদণ্ড যুৱকে এনেদৰে এফালৰ পৰা ভাঙি তহিলং কৰিলে সকলো চকী পুনৰবাৰ জনাইছো দেৰগাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি একাংশ উদণ্ড যুৱকৰ অতপালি জুবিনৰ সংগীতানুষ্ঠানত একাংশ যুৱকৰ মই মতালি উদণ্ড যুৱকৰ মই মতালি পুনৰ চৰ্চালৈ আহিছে দেৰগাঁৱৰ যি দেশবাসীৰ হৃদয় কঁপাই গৈছিল দেৰগাঁৱৰ ভয়ংকৰ পথ দুৰ্ঘটনাই দেৰগাঁৱৰ যি সমগ্ৰ দেশ কঁপাই গৈছিল আৰু তাৰ পিছতে পুনৰ চৰ্চালৈ আহিছে দেৰগাঁও দেৰগাঁৱৰ দৃশ্য ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছত পুনৰ চৰ্চালৈ আহিছে দেৰগাঁৱৰ নিশাৰ পৰিৱেশ পুনৰ চৰ্চালৈ ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছত জুবিনৰ সংগীতানুষ্ঠানত উদণ্ড যুৱকৰ অনুৰাগী নিশা হাজাৰ হাজাৰ অনুৰাগীৰ অতপালিয়া জুবিনৰ সংগীতানুষ্ঠানত হাজাৰ হাজাৰ অনুৰাগীৰ অতপালি একাংশ উদণ্ড যুৱকে এনেদৰে ভাঙি তহিলং কৰিলে এফালৰ পৰা চকীসমূহ
গোটেই উদযাপন সমিতিয়ে গোটেই কষ্ট স্বীকাৰ কৰি এবছৰৰ পৰা লাগি লাগি এই অনুষ্ঠানৰ আয়োজন কৰিলোঁ। অনুষ্ঠান 4 দিনলৈকে খুব ধুনীয়া আছিল। জুবিন দা অহাৰ পিছত কিছুমান ব্যক্তিয়ে ইণ্টেনশ্যনেলি কৰে নে কেনেকৈ কৰে নাজানো, কিন্তু আমাৰ কিমান কষ্ট কৰি কিমান আৰ্থিক এটা আমি হেৰি কৰি 86 লাখ বাজেটেৰে মহোৎসৱখনি সাফল্যমণ্ডিত কৰিবলৈ আগবাঢ়িছিলোঁ। আজি কিন্তু একাংশ দুষ্কৃতিকাৰীয়ে চকী ভাঙি আমাৰ অনুষ্ঠানটোক অকণমান যেন সৌন্দৰ্য নষ্ট কৰি পেলালে। সেইসকল ব্যক্তিক মই জনাওঁ যে দৰ্শক হিচাপে যদি অনুষ্ঠান উপভোগ কৰিবলৈ আহে শান্তভাৱে সমাহিতভাৱে আহক, শিল্পী সত্তাৰ বুকুত বান্ধি আহক, আৰু তেতিয়াহে তেওঁলোক এনেকুৱা অনুষ্ঠান চোৱাৰ এজন দৰ্শক হিচাপে আমি ক'ব পাৰিম। দৰ্শকো এটা উপাধিয়ে বুলি ক'ম মই। দৰ্শকক শান্ত সমাহিতভাৱে যদি অনুষ্ঠান উপভোগ কৰে তেনেকৈ এটা অঞ্চলৰ এখন অঞ্চল বা এখন ৰাজ্যৰ নাম অক্ষুণ্ণ ৰাখে। বাহিৰত যেন আমাৰ বাহিৰৰ ৰাজ্যবোৰে যেন অসমখনৰ নাম বেয়াকৈ ক'বলৈ নাপায়গৈ তাত গৈ। আজি চকী ভাঙি জুবিনৰ অনুষ্ঠানত কিয় চকী ভাঙে সেইটোৱে মোৰ এটা প্ৰশ্ন উত্থাপন হৈছে। এই চকী ভঙা এই কাৰ্যটো বন্ধ হ'ব লাগে। মই সকলোকে আহ্বান জনাওঁ, যিসকলে জুবিন গাৰ্গে হওক বা পাপনকে হওক বা ডাঙৰ ডাঙৰ শিল্পীসকলক আমন্ত্ৰণ জনাই অনুষ্ঠান পাতে, তেখেতসকলক অনুৰোধ জনাওঁ এইটো ক্ষেত্ৰত সকলোৱে সচেতন হওক। আমি ইমান কষ্ট কৰি আমাৰ গোটেই উদযাপন সমিতিয়ে গোটেই কষ্ট স্বীকাৰ কৰি এবছৰৰ পৰা লাগি লাগি এই অনুষ্ঠানৰ আয়োজন কৰিলোঁ। অনুষ্ঠান 4 দিনলৈকে খুব ধুনীয়া আছিল। জুবিন দা অহাৰ পিছত কিছুমান ব্যক্তিয়ে ইণ্টেনশ্যনেলি কৰে নে কেনেকৈ কৰে নাজানো, কিন্তু আমাৰ কিমান কষ্ট কৰি কিমান আৰ্থিক এটা আমি হেৰি কৰি 86 লাখ বাজেটেৰে মহোৎসৱখনি সাফল্যমণ্ডিত কৰিবলৈ আগবাঢ়িছিলোঁ। আজি কিন্তু একাংশ দুষ্কৃতিকাৰীয়ে চকী ভাঙি আমাৰ অনুষ্ঠানটোক অকণমান যেন সৌন্দৰ্য নষ্ট কৰি পেলালে। সেইসকল ব্যক্তিক মই জনাওঁ যে দৰ্শক হিচাপে যদি অনুষ্ঠান উপভোগ কৰিবলৈ আহে শান্তভাৱে সমাহিতভাৱে আহক, শিল্পী সত্তাৰ বুকুত বান্ধি আহক, আৰু তেতিয়াহে তেওঁলোক এনেকুৱা অনুষ্ঠান চোৱাৰ এজন দৰ্শক হিচাপে আমি ক'ব পাৰিম। দৰ্শকো এটা উপাধিয়ে বুলি ক'ম মই। দৰ্শকক শান্ত সমাহিতভাৱে যদি অনুষ্ঠান উপভোগ কৰে তেনেকৈ এটা অঞ্চলৰ এখন অঞ্চল বা এখন ৰাজ্যৰ নাম অক্ষুণ্ণ ৰাখে। বাহিৰত যেন আমাৰ বাহিৰৰ ৰাজ্যবোৰে যেন অসমখনৰ নাম বেয়াকৈ ক'বলৈ নাপায়গৈ তাত গৈ। আজি চকী ভাঙি জুবিনৰ অনুষ্ঠানত কিয় চকী ভাঙে সেইটোৱে মোৰ এটা প্ৰশ্ন উত্থাপন হৈছে। এই চকী ভঙা এই কাৰ্যটো বন্ধ হ'ব লাগে। মই সকলোকে আহ্বান জনাওঁ, যিসকলে জুবিন গাৰ্গে হওক বা পাপনকে হওক বা ডাঙৰ ডাঙৰ শিল্পীসকলক আমন্ত্ৰণ জনাই অনুষ্ঠান পাতে, তেখেতসকলক অনুৰোধ জনাওঁ এইটো ক্ষেত্ৰত